665 ডিজিটেল 3 ডিসেম্বৰত খানাপাৰাত হ'ব পুনৰ বৃহৎ নিযুক্তি মেলা কনষ্টেবল কমান্ডো এএসআই পৰ্যায়ত হ'ব ব্যাপক নিযুক্তি পৰৱৰ্তী পৰ্যায়ত এডিআৰইত উত্তীৰ্ণ প্ৰাৰ্থীকো দিয়া হ'ব নিযুক্তি আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া লাইভ যোগে বৃহৎ ঘোষণা কৰিছে সবিশেষ জনাবলৈ চেষ্টা কৰিম 3 ডিসেম্বৰত খানাপাৰাত হ'ব পুনৰ বৃহৎ নিযুক্তি মেলা আৰু কনষ্টেবল কমান্ডো এএসআই পৰ্যায়ত হ'ব ব্যাপক নিযুক্তি পৰৱৰ্তী পৰ্যায়ত এডিআৰইত উত্তীৰ্ণ প্ৰাৰ্থীকো দিয়া হ'ব নিযুক্তি 28 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব 300 টকাকৈ জলপানী আৰু শীঘ্ৰে বিটিআৰতো মহিলা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি সামাজিক মাধ্যমত লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি বৃহৎ ঘোষণা শুনিবলৈ পাইছো অসম আৰক্ষীত চাকৰিৰ বাবে বাছনিপ্ৰাপ্ত প্ৰাৰ্থীক নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ আৰু 3 ডিসেম্বৰত খানাপাৰাত পুনৰ বৃহৎ নিযুক্তি মেলা আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি বৃহৎ প্ৰতিক্ৰিয়া বৃহৎ মন্তব্য লাভ কৰিছো ফেচবুক লাইভ যোগে তেওঁ এই কথা ঘোষণা কৰিছে কনষ্টেবল কমান্ডো এএসআই পৰ্যায়ত হ'ব ব্যাপক নিযুক্তি পৰৱৰ্তী পৰ্যায়ত এডিআৰইৰ উত্তীৰ্ণ প্ৰাৰ্থীকো দিয়া হ'ব নিযুক্তি 28 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব 300 টকাকৈ জলপানী আৰু শীঘ্ৰে বিটিআৰতো মহিলা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি সামাজিক মাধ্যমত লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি বৃহৎ ঘোষণা শুনিবলৈ পাইছো অসম আৰক্ষীত চাকৰিৰ বাবে বাছনিপ্ৰাপ্ত প্ৰাৰ্থীক নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে পিতৃ মাতৃকো আনিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কনষ্টেবল কমান্ডো এএসআই পৰ্যায়ত ব্যাপক নিযুক্তি হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া ঘোষণা কৰিছে 3 ডিসেম্বৰত খানাপাৰাত হ'ব পুনৰ বৃহৎ নিযুক্তি মেলা পৰৱৰ্তী পৰ্যায়ত এডিআৰইত উত্তীৰ্ণ প্ৰাৰ্থীকো নিযুক্তি দিয়া হ'ব আৰু 28 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব 300 টকাকৈ জলপানী এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হে বিশেষ ঘোষণা আছে তেওঁ কি কৈছে ফেচবুক লাইভ যোগে শুনাইব বিচাৰিছো আপোনালোক সকলোৱে বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টেবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোন দিনাখন হ'ব মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলোঁ আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম যিসকলে পুলিচ কনিষ্টেবল বা কমান্ডো এবি ইউবি এসআই যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম আপোনালোক নিযুক্তি পত্ৰ লবলৈ গুৱাহাটীলৈ আহিব লগত দেউতা মা বা মাৰ এজনক লৈ আহিব কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব আৰু আপোনালোকেও আনন্দ অনুভৱ কৰিব মই সকলো মোৰ অতি মৰমৰ ভাগিনসকলক যিসকলে পৰীক্ষাত পাছ কৰিছে সকলোকে নহয় যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ল তেওঁলোকক নিযুক্তি পত্ৰ লবলৈ মই 3 তাৰিখে আকৌ এবাৰ নিমন্ত্ৰণ জনালো এতিয়া সকলোৱে ভাবিব যে মই এডিআৰইত পৰীক্ষাত পাছ কৰি আছো মই হেলথত পাছ কৰিছো এগ্ৰিকালচাৰত মই পাছ কৰি আছো আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ মই এনেকৈ আপোনালোকক খবৰ দি থাকিম আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক আৰু এটা খবৰ দিব খুজিছো ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আমি এটা আঁচনি আপোনালোকৰ বাবে আগবঢ়াই দিছিলো যাতে মেট্ৰিক পৰীক্ষাৰ যিসকলে মেট্ৰিক পৰীক্ষাৰ সন্মুখীন হ'ব তেওঁলোকে যাতে কিতাপ এখন কিনিব পাৰে পেন এটা কিনিব পাৰে কলম এটা কিনিব পাৰে
গাখীৰ এগিলাচ খাব পাৰে, অলপমান নোটৰ বহি এখনো কিনিব পাৰে। সেইবাবে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত 300 টকাকৈ দি থাকিম। এইবাৰ প্ৰায় 4,25,000 ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব। মই 28 তাৰিখে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ 300 টকাটো মুকলি কৰি দিম। তাৰ পিছত ডিচেম্বৰত পাব, জানুৱাৰীত পাব, ফেব্ৰুৱাৰীত পাব, প্ৰত্যেক মাহতে 300 টকাকৈ আপোনালোকে পাই থাকিব। তৃতীয় আৰু এটা খবৰ দিব খুজিছোঁ, BTC নিবাসীসকলে বা BTCত বাস কৰা ৰাইজে প্ৰায়ে আমাক সুধি থাকে যে আমি অৰুণোদয় কেতিয়াৰ পৰা পাম। আমি BTCত অৰুণোদয় তালিকাখন প্ৰায় সম্পূৰ্ণ কৰিছোঁ। অহা 12 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত মই যাম, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও থাকিব, আমাৰ মন্ত্ৰী বিধায়কসকলো থাকিব। 12 তাৰিখে আমি BTCৰ অৰুণোদয় আঁচনিটো আৰম্ভ কৰিম, আপোনালোক সকলে উপকৃত হ'ব। আজি বহুত দীঘলীয়াকৈ ক'ব খোজা নাই, বিধানসভা চলি আছে, সেইকাৰণে মই ৰাজনৈতিক কথা বতৰা আজি আপোনালোকক ক'ব খোজা নাই। চৰকাৰখনে বিকাশৰ কাম কৰি আছে, উন্নয়নৰ কাম কৰি আছে, আৰু আমি আপোনালোকৰ কাৰণে নিৰন্তৰ কাম কৰি থাকিম। বিধানসভাও আপোনালোকে চাই থাকিব। যোৱাকালিও মোৰ বক্তব্য আছিলে, তাকো আপোনালোকে নিশ্চয় শুনিছে। বিশেষকৈ এই বিধানসভাতে চাহ বাগিচাৰ শ্ৰমিকসকলক আমি মাটিৰ অধিকাৰো দিম। সেইকাৰণে এইকেইদিন বিধানসভাত আহিবলগীয়া আইনবোৰ আপোনালোকে মিডিয়াৰ জৰিয়তে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে, মোৰ ফেচবুক, মোৰ টুইটাৰ, মোৰ ইনষ্টাৰ জৰিয়তে আপোনালোকে চাই থাকিব। পুনৰ এবাৰ 3টা খবৰ দিলোঁ। পুলিচৰ চাকৰি 3 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিম। 28 তাৰিখতে মেট্ৰিকৰ কেণ্ডিডেটসকলে মাহত 300 টকাকৈ পাব, আৰু 12 ডিচেম্বৰৰ পৰা BTC বাসী ৰাইজে অৰুণোদয় পোৱা আৰম্ভ কৰিব।